ইকুইপাত সায়েন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাই ইকুইপাত সায়েন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো ইয়াতে আমি এই ভিডিঅ'টোত আমি লাষ্টৰ ভিডিঅ'টোত কি কৰিছিলো ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কি হয় হেতু চাইছিলো আৰু এতিয়া আমি এলিভেশন অফ বয়লিং পইণ্ট কি হয় এবাৰ চাইছো আগতে আমি আৰু ইয়াৰ ৰিলেটেড কিছুমান নিউমেৰিকেলছ আমি ডিসকাস কৰিম এইকেইটা বহুত ইম্পৰ্টেন্ট ফৰ্মুলা মই কৈ থাকো হৈছে এলিভেশন অফ বয়লিং পইণ্টৰ ফৰ্মুলাটো হৈছে এইটো আমাৰ del TB equals to KB into M KLTB boiling point or difference etu KB is the constant jak ami ebaloscopic constant boli kor aru M is the molality ekane molality ko ami bhangi jetia likhim ki hobo number of moles of solute divided by mass of the solvent in kg etu mass of solvent or mass is in kg gotike 1000 e divide korile etu kg t jabo jodi amar gramot thake tetia গতিকে এইটো ফৰ্মুলা তোমালোকে জানা অলৰেডি তো আমি কোৱেশ্চন লৈছো ঠিক আছে the boiling point of pure water is this দিয়া আছে pure water আমি যেটো তোমাৰ ডিগ্ৰী সেন্টিগ্ৰেডত থাকে আমি এটো কেলভিনলৈকে কনভাৰ্ট কৰিম কিয় কৰিম বিকজ কেলভিন ইজ দা এসআই ইউনিট তো 0 ডিগ্ৰী মানে কিমান 273 গতিকে 273 প্লাস 100 কিমান হ'ব 373 কেলভিন ৰাইট গতিকে তোমালোকে হেনেকে কনভাৰ্ট কৰি লবা যি দিয়া আছে তাৰ পিছত দিয়া আছে ক্যালকুলেট দা বয়লিং পইণ্ট অফ এন aqueous solution containing ইমান গ্ৰাম অফ ইউৰিয়া থকা এটা তোমাৰ aqueous solutionত তোমাৰ কি উলিয়াব দিছে বয়লিং পইণ্ট অফ দা aqueous solution এতিয়া আমি যদি টিবি টো ভাঙি দিও del TB টো কেনেকুৱা TB minus TB not ঠিক আছে ইয়াতে TB টো কি জানা নাই তোমালোকে এটো লিখি থব পাৰা TB is the boiling point temperature of solution ঠিক আছে আৰু এটো তোমাৰ TB not টো হৈছে boiling point of pure solvent not যিবিলাক থাকে P not তাৰ পিছত তোমাৰ TB not হেবিলাক হৈছে boiling point of pure solvent ঠিক আছে এইগিটা কি হয় জানিব লাগিব এটা TB not মানে TB মানে কি আছে আমি জানো যে এটো del TB মানে কি ডিফাৰেন্স টো বুজায় গতিকে TB মানে হৈছে তোমাৰ boiling point of the solution আৰু TB not মানে হৈছে boiling point of the pure solvent আমাক কি দিয়া আছে boiling point of the pure solvent টো দিয়া আছে that is 370 sorry it is not degree centigrade it should be Kelvin 373 plus 100 that is sorry 273 plus 100 373 Kelvin hoise ki etu hoise tumar amak boiling point of pure solvent dia ase pure water is a solvent here gotike boiling point of pure solvent amak dia ase amak ami ki uliaba lage TB boiling point of the solution jot ki ase kenuka solution hobo laibo jot কি আছে ইউৰিয়া আছে আৰু ইউৰিয়াৰ মলিকুলাৰ মাসটো দিয়া আছে কেতিয়াবা তোমালোকক দিয়া না থাকিবও পাৰে ঠিক আছে তোমাক বোৰ্ডছত হয়তো দিয়া থাকিব কিন্তু তোমাৰ কম্পিটিটিভ এক্সামত কেতিয়াবা ইউৰিয়াৰ তোমাৰ মোলাৰ মাসটো দিয়া নাথাকিবও পাৰে তুমি কি কৰিব লাগিব তাৰ কাৰণে তুমি ইউৰিয়াৰ ফৰ্মুলা জানিব লাগিব ইউৰিয়াৰ ফৰ্মুলাটো কি ইউৰিয়াৰ ফৰ্মুলাটো হৈছে এটো NH2CONH2 ঠিক আছে এটো হৈছে ইউৰিয়াৰ ফৰ্মুলা গতিকে ইয়াৰ পৰা তুমি গুটেকেটাৰ যদি মাসখিনি তুমি এড কৰি দিয়া nitrogen hydrogen carbon oxygen you will get the total mass of the compound that is urea আৰু ইউৰিয়াৰ মাসটো হৈছে গ্ৰাম পাৰ মোল 60 গ্ৰাম পাৰ মোল ইয়াতে দিয়া আছে গতিকে ইউৰিয়াৰ ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে এনেকে তো গুটেখিনি বস্তু আমাক দিয়া আছে just we have to put the values here আমি ভ্যালু বিলাক পুট কৰি দিম ধুনিয়াকে আনসার ওলাই যাব so তোমালোকে be careful about what is given in the exam sorry what is given in the question according to that you have to answer ঠিক আছে হেনেকে তুমি আনসার কৰিব লাগিব তো del TB equals to কি হ'ব তোমাৰ KB into M টো ভাঙি লিখা del TB টো ভাঙি লিখা TB minus TB not KB হৈ থাকিব আৰু KB ৰ চিন্তা নাই KB ভ্যালু আমাক দিয়া আছে হয় নহয় KB ভ্যালু দিয়া আছে তাৰ পিছত কি হ'ব given mass by molar mass of solvent in kg ঠিক আছে গটিকে আমাৰ গ্ৰামত দিয়া আছে আমি কেজিত লব লাগিব তো TB কি হ'ব TB টো TB হৈ থাকক TB not দিয়া আছে 373 কেলভিন নহয় জানো 373 কেলভিন তাৰ পিছত KB ভ্যালু দিয়া আছে আমাক KB ভ্যালু দিয়া আছে 0.52 into W ভ্যালু কিমান given mass কিমান দিয়া আছে given mass of urea is 0.6 gram given mass divided by molar mass কিমান molar mass 60 into এটা কি হ'ব mass এটা কি হ'ব mass তো ইয়ালে ওপৰত যাব গুছি এটো mass তো ওপৰত যাব আৰু এটো mass তলত আহিব এটা কি দিয়া আছে হেতু লক্ষ্য কৰিবা mass of the solvent ঠিক আছে solventৰ mass তো আমি ইয়াৰ পৰা উলিয়াব লাগিব এতিয়া mass of the মানে তোমাৰ লিখা আছে aqueous solution ৰ mass উলিয়াব দিছে গতিকে ইয়াতে কোনটো mass দিয়া আছে কোনটো mass উলিয়াব লাগিব আমাক ইউৰিয়া ক্ষেত্ৰত দিয়া আছে আৰু আমি
উলিয়াব লাগিব তোমাৰ total mass of the aqueous solution given mass by molar mass দিয়া আছে ইউৰিয়াৰ গতিকে mass of the solvent আমি উলিয়াব লাগিব এইখিনি যেতিয়া তোমালোকে সলভ কৰিবা এইখিনি বস্তু সলভ কৰিব লাগিব mass of the solvent আমাক দিয়া আছে 100 গ্ৰাম 100 গ্ৰামো দিয়া আছে গতিকে mass of the solvent তুমি 100 গ্ৰামটো লিখি দিয়া ইয়াতে দিয়া আছে mass of the solvent 100 গ্ৰাম ওয়াটাৰৰ ক্ষেত্ৰত দিয়া আছে ন mass of solvent এইটো কিহৰ মাছ আছিলে সলভেন্টৰ গতিকে ওয়াটাৰৰ 100 গ্ৰাম 100 গ্ৰাম ওয়াটাৰ দিয়া আছে ন তো আমাক কোনটো ইয়াৰে কোনটো আননোন কোয়ান্টিটি আননোন কোয়ান্টিটি হৈছে টিবি এতিয়া তুমি যিখিনি সলভ কৰিবা এইখিনি সলভ কৰি পেলে তুমি গোটেইখিনি যেতিয়া সলভ কৰিবা ভালকে সলভ কৰি পেলে তুমি পাবা যে 373.052 373.052 এনেকুৱা কেলভিন গতিকে এইটো হৈছে আমাৰ আনসাৰটো কি দিয়া আছে কি উলিয়াব লাগিব বি কেয়াৰফুল আৰু এটোৰ পৰা আমি স্টাৰ্ট কৰিম যেহেতু এটো তোমাৰ ফাৰ্স্ট আমি জানা ফৰ্মুলা ৰিলেটেড টু বয়লিং পইণ্ট এলিভেশন লগত ৰিলেটেড এটো ফৰ্মুলা আমি জানো সো উই আৰ গোইং টু প্ৰসিড থ্ৰু দিস ফৰ্মুলা বাকিখিনি বস্তু দিয়া আছে কেনেকৈ কাক ডিভাইড কৰিব লাগিব কি কৰিব লাগিব তোমালোকে জানা ডেফিনেটলি গতিকে এইখিনি কি হ'ব এইখিনি যদি তুমি সলভ কৰা এটো তুমি আনসাৰ পাই যাবা গতিকে এনেকে তোমালোকে এপ্ৰোচ কৰিব লাগিব এই কোৱেশ্চনটো কি দিয়া আছে 100 গ্ৰামটো দিয়া আছিল গতিকে 100 গ্ৰাম আমি পুট কৰিছো এইখিনি যদি তুমি এনেকে ক্যালকুলেট কৰা সলভ কৰা এটো আনসাৰটো পাবা আই হোপ তোমালোকে বুজি পাইছা ভালকে লিখি লোৱা এইখিনি বস্তু বা চাই লোৱা এবাৰ কিবা ডাউট থাকিলে সুধিবা নেক্সট we are going to proceed for the next question a solution containing ইমান গ্ৰাম of non electrolyte solution ইমান গ্ৰাম of water কি দিয়ে আমি কি জানো এইটো বয়লিং পইণ্ট এলিভেশন অফ বয়লিং পইণ্টৰে কোৱেশ্চন গতিকে আমি কি কৰিম এলিভেশন অফ বয়লিং পইণ্টৰ ফৰ্মুলা লিখি লম kb into m ঠিক আছে বহাই দিয়া ডেল টিবি ভ্যালু আমাক দিয়া আছে কিন্তু তাৰ আগতে আমি কি কৰিম এটো এনেকে থাকিব দিয়া এটো তুমি ভাঙি দিয়া given mass by molar mass আগৰ নিচিনা একে 1000 টো ওপৰত যাব mass of the solvent in kg molar mass of the substance মানে কি উলিয়াব দিছে molar mass of the solute উলিয়াব দিছে সলভেন্টৰ গুটেখিনি বস্তু দিয়া আছে আমাক এতিয়া আমি ভ্যালু বিলাক পুট কৰিম ডাইৰেক্টলি ভ্যালু বিলাক পুট কৰা ডেল টিবি ভ্যালু কিমান দিয়া আছে 0.770 kb ভ্যালু দিয়া আছে 0.52 ঠিক আছে given mass of the ইমান গ্রাম of non electrolyte given mass দিয়া আছে কিমান 12.5 molar mass কি molar mass তো আমাক উলিয়াব দিছে আৰু mass of the solvent দিয়া আছে কিমান mass of the solvent মানে কিমান গ্রাম of water মানে কি water is the solvent here গতিকে waterৰ mass টো দিয়া আছে কিমান হ'ব 175 ইয়াৰ পৰা তুমি কি কৰিবা ইয়াৰ পৰা তুমি m টো সেপাৰেট কৰি লোৱা mass of the solvent ৰ m টো সেপাৰেট কৰি লোৱা m টো যদি ইফালে লৈ আহা ওপৰত কি হ'ব 0.52 into 121 sorry 12.5 1000 divided by 0.70 এইখিনি এৰেঞ্জমেন্ট খিনি তোমালোকে ডেফিনেটলি জানা এনেকে এৰেঞ্জ কৰিব লাগিব নিউমেৰিকেল ভ্যালু বিলাক গতিকে এটো হ'ব তোমাৰ তুমি যদি গুটে এইখিনি তোমালোকে ভালকে সলভ কৰিব লাগিব ঠিক আছে গুটেখিনি বস্তু দিয়া আছে কি দিয়া আছে তুমি চাব লাগিব আৰু তাৰ পৰা তোমালোকে সলভ কৰিব লাগিব বস্তুটো যদি আনসাৰটো হয় তোমাৰ 53.06 এটো হ'ব তোমাৰ আনসাৰ যদি তুমি উলিয়াব খোজা ইয়াতে দিয়া আছে a solution containing ইমান গ্ৰাম কত পুট কৰিছো given mass of the solute সলিউটৰ given mass দিয়া আছে সলভেন্টৰ given mass দিয়া আছে mass of the solvent in kg kg উলিয়াব লাগিব গটিকে হেকাৰণে 1000 এ ডিভাইড কৰি পেলাই আমি এইখিনি কৰিছো বাকি দিয়া আছে টিবি ভ্যালু দিয়া আছে আৰু বাকি গুটেখিনিৰ পৰা আমি মিলাই পেলাই এটো পাইছো বাট ভেৰি ভেৰি ইম্পৰ্টেন্ট তুমি এটো ইউনিট লিখিব লাগিব গ্ৰাম পাৰ মোল ঠিক আছে গ্ৰাম পাৰ মোল ইউনিটটো বহুত ইম্পৰ্টেন্ট ইউনিট নিলিখিলে পৰীক্ষাত নম্বৰ কাটা যায় ঠিক আছে কাৰণ মই নিজে এটো ভুক্তভোগী কাৰণ হাই সেকেন্ডাৰী যেতিয়া ফাইনেল ইয়াৰ এক্সাম দিছিলো মই তেতিয়া মোৰ ফলৰ পৰা একো ভুল হোৱা নাছিলে ঠিক আছে গতিকে তাৰ পিছত কি হল মোৰ অকল এক মাৰ্ক কাটা গৈছিলে আৰু মোৰ সন্দেহ হৈছে যে মোৰ ইউনিটতে গৈছে কাৰণ এটা ইউনিটত লৈ কনফিউজ আছিলো মই গতিকে আই গট 99 হেতু কাৰণে কৈছো ইউনিটৰ কাৰণে বহুত খেলিমেলি হ'ব পাৰে ইউ হেভ টু বি ভেৰি কেয়াৰফুল এবাউট দা ইউনিটৰ অকমান কেয়াৰফুল হবা কাৰণ ইউনিটৰ কাৰণে মাৰ্কস কাটা যায় আৰু যদি এটো নগলেতেন ডেফিনেটলি 100 এ পালোহেতেন ঠিক সেইকাৰণে তোমালোকে সদায় ইউনিটক লৈ তোমালোকে সদায় কনসিয়াস হবা ৰিগাৰ্ডিং ইয়োৰ বোৰ্ড এক্সাম বিলাকত স্পেশালি কাৰণ এন্ট্ৰেন্সটো তোমাৰ ইউনিটটো ইমান মেটাৰ নকৰিব কাৰণ তোমাৰ অপচন তুমি দেখি পেলাই গম পাবা হেতু গতিকে বোৰ্ডছ এক্সামৰ ক্ষেত্ৰত তোমালোকে ভেৰি কেয়াৰফুল হবা গতিকে আই হোপ এই কোৱেশ্চনটো তোমালোকে বুজি পাইছা তোমালোকে ভালকে চাবা এইখিনি ঠিকে আছে না বস্তুখিনি পুট কৰিছা ভ্যালুখিনি ভালকে আৰু দুটামান কোৱেশ্চন দিছো ইট ইজ ট্ৰাই ইয়োৰসেল্ফ এই কোৱেশ্চন দুটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে তোমালোকে কৰিব যত্ন কৰিবা
যদি কিবা নোৱাৰা প্লিজ আস্ক মি আৰু এই কুৱেশ্যন কেইটা কি হয় তোমালোকৰ আৰু এটা কথা কৈছো মই কুৱেশ্যন বিলাক তোমাৰ যিবিলাক বেক অফ দ্য বুক থাকে মানে লাইক এক্সাৰচাইজত যিবিলাক কুৱেশ্যন থাকে প্লিজ গ' থ্ৰু দেট কুৱেশ্যনছ কাৰণ সেই কুৱেশ্যন বিলাকৰ পৰা বহুত মানে তোমাৰ প্ৰেক্টিচটো বহুত ভাল হয় মই গোটেইবিলাক কুৱেশ্যন কৰিছিলো বেক চাইডৰ যিবিলাক কুৱেশ্যন থাকে মানে এক্সাৰচাইজ মাজত যিবিলাক কুৱেশ্যন থাকে সেইবিলাকতো আমি চাবই লাগিব চেপ্টাৰৰ বাট বেক চাইডত যিখিনি কুৱেশ্যন আছে প্লিজ গ' থ্ৰু দেট কুৱেশ্যনছ দ'জ কুৱেশ্যনছ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট গতিকে তোমালোকে বেক চাইডৰ কুৱেশ্যন বিলাকো চাবা সেইবিলাক প্ৰেক্টিচ কৰিবৰ কাৰণে খুব ভাল আৰু ষ্টেণ্ডাৰ্ড কুৱেশ্যনছেই তেওঁলোকে দিয়ে NCERT যিখন তোমালোকৰ টেক্সট বুক আছে সেই টেক্সট বুকখনৰ কথা কৈছো মই গতিকে এইকেইটা তোমালোকে ট্ৰাই কৰিবা আৰু আই হোপ তোমালোকে বুজি পাইছা আমি দুটা বস্তু কভাৰ কৰিলো ইয়াতে আগৰ ভিডিঅ'টোত আছিলে তোমাৰ ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ আৰু ইয়াতে আমি তোমাৰ ইলিভেশ্যন অফ বইলিং পইণ্টৰ নিউমেৰিকেলৰ এপ্ৰ'চটো চালো কেনেকে নিউমেৰিকেল বিলাক আমি এপ্ৰ'চ কৰিম অৰ্থাৎ কুৱেশ্যনছ বিলাক এপ্ৰ'চ কৰিম অংকবিলাক গতিকে আই হোপ তোমালোকে বুজি পাইছা থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'